বহিষ্কাৰ কৰিলে তাৰ দাবী আমাক দিবই লাগিব। আমি মৌলিক অধিকাৰ ক্ষুণ্ণ কৰিলো, আমি মৌলিক অধিকাৰ আমাক লাগিবই লাগিব। আমাক ভোট দিয়াৰ ব্যৱস্থা কৰি দিবই লাগিব। মৌলিক অধিকাৰৰ কাৰণে বঞ্চিত কোনে কৰিলে তাক বিচাৰ ল'বই লাগিব। দিয়াৰ অধিকাৰ দিবই লাগিব। পানীতোলা পঞ্চায়তৰ অন্তৰ্গত গুইজান ব্লকৰ আণ্ডাৰত আমি আছিলোঁ। আমাৰ আজু ককা দিনৰ পৰা আমি পানীতোলা পঞ্চায়ততে ভোট দি আহিছোঁ। যোৱা 2018 চনৰ পৰা এটা খামখেয়ালি হ'ল, বাগবাৰী গাঁও বেলেগ আৰু দীঘলীবাৰী গাঁও বেলেগ কৰা হৈছিলে। লগে লগে আমাৰ গোটেই গাঁৱৰ গঞা ৰাইজে ওলাই আহিলে। ওলাই আহি আমি উপায়ুক্ত মহোদয়ৰ কাষ চাপিলোঁ। তাৰপিছত লগে লগে আমাৰ বাগবাৰী গাঁও আৰু দীঘলীবাৰী একেলগে সন্মিলিত কৰি আকৌ ভোটৰ ভোট দিয়াৰ অধিকাৰ দিলে। এই 2025 চনত পুনৰ যেতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ল, তেতিয়া আমাৰ বাগবাৰী গাঁও মাকুম সমষ্টিত গুচি গ'ল আৰু দীঘলীবাৰী গাঁও ক'লে জেলাই পঞ্চায়ত ডিব্ৰুগড় জিলালৈ আমাক ৰূপান্তৰিত কৰিছে। তো গতিকে মই ভাবোঁ পানীতোলা পঞ্চায়তে যেতিয়া বাগবাৰী আৰু দীঘলীবাৰী 3 নং ৱাৰ্ড যেতিয়া আছিলে, যেতিয়া দুভাগ কৰিলে, তে বাগবাৰী মানুহক আঁকোৱালি লৈ আৰু বাকী বাচি থকা যিটো সামগ্ৰী পেলাই দিয়াৰ নিচিনা দীঘলীবাৰী গাঁওখনক না পানীতোলা পঞ্চায়তে আঁকোৱালি ল'লে আৰু না জেৰাই পঞ্চায়তে আঁকোৱালি ল'লে। পেলাই দিয়াৰ নিচিনা আজি এই ভোট গ্ৰহণ দিনাখনো আজি পেলাই দিয়াৰ অৱস্থাতে এই অনাই বনাই ৰাস্তাত ঘূৰি থকাৰ নিচিনা পৰি আছে। গতিকে বৰ দুখৰ বিষয়। আজি আমি এইটো ভাবোঁ, আমি নিৰ্বাচনৰ দিনাখন আমি ভাবোঁ আজি আমি সানমিহলিত এটা মহা উৎসৱ ভাবোঁ। সকলোৱে ইয়াতে ধনী নাই, দুখীয়া নাই, জাতি নাই, ধৰ্ম নাই, একো আমি গোটেই গা লগাই একেলগে আমি এটা মহা উৎসৱৰ নিচিনা আমি ঘৰৰ পৰা ওলাই আহোঁ। গতিকে আজি আমাৰ সেই দিনটো আমাৰ পৰা হেৰাই দিয়া হৈছে। কোনে হেৰাই দিছে? গতিকে আমি উপৰোক্ত আমাৰ বিষয়ববীয়াসকলক, আমাৰ মুৰব্বীসকলক, DC উপায়ুক্ত মহোদয়ক তথা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, এইটোৰ তদন্ত কৰি বিহিত যিসকলে আমাক এই ভোট মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই অনুৰোধ কৰিছোঁ। কাৰ গাফিলতি হ'ব? এইটো আগতেও পঞ্চায়তে কৰিছে। আমাৰ মই যেতিয়া উঠিছিলোঁ চলিত বৰ্ষত, তেতিয়াও আমাৰ এইটো পাৰ্ট মানুহৰ নাম নাহিছিলে। কি কাৰণে নাহে? এইটো বাৰ প্ৰতিটো হ'ব নালাগে। অধিকাৰৰ পৰা হেৰি কৰিছে। এইটো এতিয়া কোনে কৰিছে বুলি ক'ম? কাৰ আমি ক'ম? আমাৰ চব ফালৰ পৰা আমি হেৰি কৰা হৈছে। এতিয়া আমাক কি কৰিলে আমাৰ এইটো হেৰি কৰা হ'ব? আমি তেতিয়া ব্যৱস্থা কৰিব লাগে। যদি নহয়তো আধা মানুহে যদি নিদিয়ে, তেতিয়াহ'লে আমাৰ ৱাৰ্ডটোততো কোনো লাভ নাই নহয়। আমাৰ দাবী হৈছে যদি হৈ যায় চবকে ভোট দিব লাগিব, আমাৰ অধিকাৰটো দিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।